গোটা বনাই আছে গোটা বহুত কাঢ়া দিছে দেখোন এইটো নৰ্মেল ন নৰ্মেল গোটা গৈ আছে কিন্তু দেখাত পাত মনত কি আশা লৈ আহিছা ভগৱানক কি খুজিবা হয়তো সুন্দৰ দৰা এজন নিবিচাৰে সুন্দৰ সংগী এজন লাগে জীৱনত আছো আজি অলপমান বশিষ্ঠৰ ফালে যাওঁ বলক বশিষ্ঠৰ ফালে ভক্তপ্ৰাণ লোকসকলে কিদৰে ভিৰ লগাইছে অলপ চাওঁ বলক সকলোলে মহাশিৱৰাত্ৰিৰ বহুত বহুত শুভেচ্ছা থাকিল আৰু বেছি ঘুটা নাখাব ময়ো খোৱা নাই বেছি আৰু এতিয়া পালোগৈ এয়া সৰু সুজাই সিদিনাখন যে আমাৰ অসমৰ চাহ জনগোষ্ঠীৰ লোকসকলে ইয়াত আহি অভিলেখ মানে সৃষ্টি কৰিছিল তাৰে এইখন গেট বনাইছিল চক কি সুন্দৰকৈ বনাইছে আৰু এই ভিতৰলৈ গৈয়ে হ'ল সৰু সুজাই সেই অভিলেখ গঢ়া সেই স্থানকণ এয়া দেখিছে কি সুন্দৰকৈ বনাইছিল গেটখন আৰু ইয়াতে চাহ জনগোষ্ঠীৰ এক মানে প্ৰতিমূৰ্তি দেখুওৱা হৈছে বৰ ধুনীয়াকৈ বনাইছে তাৰে পিছত গৈ আছোঁ আপোনালোকক এতিয়ালৈ গৈ আছোঁ বশিষ্ঠ মন্দিৰলৈ বলকচোন চাওঁ কিদৰে আজি মহাশিৱৰাত্ৰিৰ দিনটো তাতে আয়োজন কৰিছে তাৰে পৰিৱেশ চৌপাশ কিদৰে সজাই তুলিছে আৰু কিমান ভক্তপ্ৰাণ লোক আহিছে তে বলক এয়া পালোহি আহি বশিষ্ঠ চাৰিআলিৰ ফ্লাইঅভাৰৰ তলত আৰু এই আগলৈ যিজোপা গছ দেখা পাইছে সেইফালে চিধা গৈ থাকিলেই পাবগৈ আপুনি বশিষ্ঠ মন্দিৰ আৰু দেখিছে পূজাৰ সামগ্ৰী কিছু ইয়াতে ওলাইছে দেখিবলৈ পাইছোঁ আৰু অলপ দূৰ ভিতৰলৈ সোমাই আহিয়ে পালোহি এয়া দেখিছে কি মৰম লগা বান্দৰ আপুনি বান্দৰ দেখিলে গম পাব যে মন্দিৰৰ প্ৰায় ওচৰ পাইছেহি আপুনি আৰু বশিষ্ঠ মন্দিৰ গৈ থাকোঁতেই আপুনি ৰাইট চাইডে দেখি পাব এটি খুব সুন্দৰ মন্দিৰ কি মন্দিৰ জানেনে ৰাম মন্দিৰ এয়া শ্ৰী ৰাম মন্দিৰ হয় আৰু ভিতৰৰ অকণমান দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ আপোনালোকক চাওক ভিতৰৰ অকণমান একাংশ দেখুৱাইছোঁ দেখিবলৈ পাইছে কি সুন্দৰকৈ সজাই ৰাখিছে কি সুন্দৰ লাগিছে দেখিবলৈ আৰু খুব সুন্দৰ এয়া মই অলপ বজাই দিলোঁ খুব সুন্দৰকৈ মানে চৌপাশ গুঞ্জি উঠিল বৰ ধুনীয়া লাগিছে ভিতৰত সোমাই এয়া হ'ল প্ৰভু শ্ৰীৰামচন্দ্ৰৰ মন্দিৰ তাৰে পিছত আহি পালোহি এয়া চাওক বশিষ্ঠ মন্দিৰৰ প্ৰৱেশ দুৱাৰ এয়া হ'ল বশিষ্ঠাশ্ৰম দেৱালয় এতিয়া দেখিবলৈ পাইছে এয়া হ'ল বশিষ্ঠ মন্দিৰৰ চৌপাশ অকণমান দেখুৱাই দিছোঁ আপোনালোকক বশিষ্ঠ মন্দিৰৰ চৌপাশ এয়া দেখিছে পূজাৰ সা সামগ্ৰী দোকানবিলাক কি ধুনীয়াকৈ পূজাৰ সামগ্ৰীয়ে ভৰি পৰিছে আৰু এতিয়ালৈ বহুত বেছি ভক্তপ্ৰাণ দেখিবলৈ পোৱা নাই কাৰণ মই খুবেই ৰাতিপুৱা নহ'লেও অলপ ৰাতিপুৱাই গৈছিলোঁ আৰু এয়া বাৰু কি গোটা বনাই আছে গোটা বহুত কাঢ়া দিছে দেখোন পাতবিলাক বহুত পাত দেখিছোঁ এইটো নৰ্মেল ন নৰ্মেল গোটা গৈ আছে কিন্তু দেখাত পাত বহুত আছে গোটা খাই এবাৰ যি অৱস্থা হৈছিল মোৰ খালোঁ কিন্তু তাৰপিছত ডিঙি শুকাই আহিছিল গোটা কিমানকৈ 20 টকা মানে হাফ লিটাৰ নেকি গিলাচ অঁ এগিলাচ গোটা 20 টকা ঠিকে আছে লাডুবিলাক কিমানকৈ পেকেট হা 20 লাডু 20 টকা ভাঙৰ লাডুৰ পেকেট আছিল পাৰ পেকেট 20 টকা মানুহে খাব পৰাকৈ কৈছে ন বেছি টকা নহয় অঁ আহি লৈ আছোঁ ৰ'বা ভাঙৰ নিচা যাৰ এবাৰ বেয়াকৈ ধৰিছে তেওঁ কেতিয়াও ভাং খাবলৈ আৰু ইচ্ছা নকৰে হয়নে এয়া দেখিবলৈ পাইছোঁ সুন্দৰকৈ গেটখন খেৰ আৰু বাঁহেৰে সজ্জিত ধুনীয়াকৈ সজাইছে ভাল লাগিছে দেখি বলকচোন আগুৱাই যাওঁ দেখিছে শাৰী শাৰীকৈ দোকানবিলাক কি ধুনীয়াকৈ চাইডে চাইডে বহিছে পূজাৰ সামগ্ৰীয়ে ভৰি আছে খুব সুন্দৰ পৰিৱেশ খুব ধুনীয়া লাগিছে আৰু ওচৰে পাজৰে খুব ঘৰ দুৱাৰ বুলিবলৈ নাই
আৰু খুব ওখ ওখ ধুনীয়া গছ পাহাৰে ভৰি আছে সিকিউৰিটি ব্যৱস্থা কৰিছে সুন্দৰ ভাল লাগিছে আৰু দেখিছে এয়া মোক মাতি আছে বস্তু ল'বলৈ আগতে ভিডিঅ'টো বনাই লওঁ দেই চাকি কিমানকৈ মানে কি হেৰি প্লেট 10 টকাকৈ চাকি অঁ মানে হেৰি থালি এখন বনালে কেনে অঁ সেনেকৈ ন তাতে আপোনাৰ তেওঁ কোৱা মতে মুঠ 3টা মন্দিৰ আছে 3টা মন্দিৰৰ বাবে যদি আপুনি 3খন মানে একেটা থালিতে 3টা মন্দিৰৰ বাবে যদি দিয়া হয় তেতিয়াহ'লে 360 টকা হ'ব বুলি কৈছিল আৰু দেখিছে কি সুন্দৰকৈ ওখ ওখ গছ আছে আৰু ধুনীয়া পৰিৱেশ ঠাণ্ডা বৰ ভাল লগা মানে হাই হুলস্থুল বেছি নাই দেখিবলৈ পাইছে কি সুন্দৰকৈ গৈ আছে মানুহবোৰ এইটো কিহৰ হেৰি ৰিচিপ্ট দি আছে এইটো আমাৰ ৰুদ্ৰযজ্ঞৰ কাৰণে মন্দিৰৰ যজ্ঞ হ'ব অঁ যজ্ঞ হোৱাৰ কাৰণে ন আৰু তাতে কিবা যজ্ঞ হ'ব সেই গতিকে তাতে যোনে ভক্তপ্ৰাণ লোকসকলে যদি কিবা দান বৰঙণি দিব পাৰে ইচ্ছা কৰে তেতিয়াহ'লে তেওঁলোকক দান বৰঙণি গ্ৰহণ কৰি তেওঁলোকৰ ৰিচিপ্ট দি আছিল আৰু এয়া চাওক গেটখন দেখুৱাইছোঁ সেইফালে ওপৰলৈ উঠি যাব লাগিব জোতাযোৰ আছিল মোৰ নতুন গতিকে মন্দিৰৰ দুৱাৰত থৈ যোৱা জোতা জানেই নহয় কিছুমান লোকে লৈ যায় গতিকে টেনশ্যন হৈছিল অলপ চিন্তাত পৰিছিলোঁ তাৰে পিছত দেখা পালোঁ সমীপতে জোতা থোৱাৰ ব্যৱস্থা আছিল বৰ ভাল লাগিল মনটো তাৰপিছত চাওক এয়া দেখুৱাই দিছোঁ অকণমান চৌপাশ মোৰ বেকগ্ৰাউণ্ডত সেয়া জোতা থোৱাৰ স্থান তাত জোতাযোৰ থৈ আহিলোঁ 5 টকাত তেওঁলোকে 5 টকা লৈছে বহুত কমেই লৈছে বৰ ভাল লাগিল এতিয়া মনটো খোলাকৈ ওপৰলৈ যাব পাৰিম চাওক দেখিছে ওপৰলৈ প্ৰৱেশ দুৱাৰ হয় এয়া ওপৰলৈ যাওঁ বলক সেৱা এটা কৰি উঠি গৈছোঁ বাবাৰ সমীপলৈ বুলি দেখিছে কি সুন্দৰ প্ৰৱেশ দুৱাৰ কি ধুনীয়াকৈ সোমাই গৈ আছোঁ এয়া বলকচোন চাওঁ ভক্তৰ প্ৰাণ লোকসকলে কিদৰে সেৱা সৎকাৰ কৰি আছে আৰু এয়া দেখিছে অন্য ভক্ত তাতে আগতেই উপস্থিত আছে আৰু চাওক কি সুন্দৰকৈ ধূপ ধূনা চাকি জ্বলি আছে আৰু ভিতৰত কোন এজন বান্দৰ এজন ভিতৰতো দেখিবলৈ পালোঁ আপুনিও হয়তো দেখিলে আৰু দেখিছে সকলোৱে কি সুন্দৰকৈ হাতে হাতে ধূপ চাকি লৈ কিদৰে সোমাই আহিছে সেৱা কৰিবলৈ বাবাৰ সমীপত বলকচোন আগলৈ যাওঁ এয়া দেখিছে ইয়াতে বাহিৰতে আপোনাৰ চাকি বন্তি আৰু ধূপ জ্বলোৱাৰ বাবে ব্যৱস্থা আছে আৰু এয়া হ'ল দেখিবলৈ পাইছোঁ এয়া ভিতৰলৈ অলপ হেঙা বৰ্তমান শাৰী বৰ দীঘলীয়া শাৰী নাই এয়া হ'ল মুখ্য বাবাৰ স্থান বাবাৰ মুখ্য স্থান হয় ইয়াতে আৰু এয়া হ'ল বাবাৰ নন্দী বাবাৰ ভক্ত নন্দী বাবা তেখেতৰ কাণত যদি আপুনি মনৰ দুখ কষ্টবোৰ কয় তেতিয়াহ'লে স্বয়ং ভগৱান মানে শিৱ বাবাৰ কাণত কোৱা হয় আৰু তেওঁ আপোনাৰ সেই দুখ দূৰ কৰে এয়া একদম সত্য মই মোৰ মনৰ দুখ এটা আছিল সেই গতিকে কৈছিলোঁ আৰু সেই এমাহৰ ভিতৰতে মই ফল পাইছিলোঁ খুবেই ভাল লাগিছে সেই গতিকে মই আপোনালোককো জনাইছোঁ যদি নন্দী বাবা ক'ৰবাত দেখা পায় তেতিয়াহ'লে ফল মূল বা শাক পাচলি কিবা দি আপোনাৰ মনৰ দুখখিনি তেওঁৰ কাণত পৰাকৈ ক'ব আৰু আপোনাৰ সমস্ত যি দুখ আছে আঁতৰ হ'ব আৰু সৌ আচক ভিতৰলৈ এয়াই হ'ল মুখ্য স্থান দুখ দাই নধৰাই যেন বাবাই অলপ দেখুৱাই দিলোঁ আপোনালোকক সকলোৱে খুব সুন্দৰকৈ ধূপ ধূনা চাকি জ্বলাই মনৰ মানে যি ইচ্ছা যি মনৰ কামনা সকলো বাবাৰ আগত প্ৰকাশ কৰিছে আৰু এই আচক কি সুন্দৰকৈ সকলোৱে পিছ চাইডে ইমান সুন্দৰ এটা পৰিৱেশ তাতে সেই পৰিৱেশত আনন্দ উপভোগ কৰিছে চাওক পূজা কৰি উঠি পিছ চাইডে অলপ মুকলিকৈ ঘূৰিছে ধুনীয়া নিজৰা এটা আছে বান্দৰটোৱে চাওকচোন কি সুন্দৰকৈ কলটো গুচাই লৈ খাই আছে কোনোবাই জোকাইছিলে চাগে অলপ ভয় খাই উঠিছিল লোকসকল এওঁলোকক নুজুকালে একো নকৰে যদি জোকাই লয় তেতিয়াহ'লে আপোনাৰ ৰেহাই নাই চাওক হোৱা কি সুন্দৰকৈ চেলফি লৈছে পৰিৱেশৰ আনন্দ উপভোগ কৰিছে আৰু এটি সুন্দৰ নিজৰা চাওকচোন আজি এতিয়া আপুনি খৰালি বতৰ এতিয়া পানী শুকাই গৈছে নাদে খালে বিলে তেনে অৱস্থাত এই পানী ক'ৰ পৰা আহি আছে বাৰু অহৰহভাৱে আহি আছে
ক'ৰ পৰা আহি আছে বাৰু খুব সুন্দৰ আৰু খুব ফটফটীয়া মানে নিজনি পানী আৰু চাওক কি সুন্দৰ এক পৰিৱেশ দেখুৱাইছোঁ আপোনালোকক দেখিছে কি সুন্দৰকৈ ওপৰৰ পৰা পানী নিগৰি আহি আছে নিজৰ ঝৰ 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 শব্দ কুলকুল শব্দ কি ধুনীয়া ভাল লাগিছিল দিনটো অলপ দেখুৱালোঁ আপোনালোকক বশিষ্ঠ মন্দিৰৰ ৰাতিপুৱা ভাগতে গৈ 9টা বজাত গৈ উপস্থিত হৈছিলোঁগৈ এয়া হ'ল মেইন মন্দিৰ ভাগ দেখিছে কি নিজৰ শব্দ কি ধুনীয়া নিজৰ পানী বৈ আহিছে গুৱাহাটীত অৱস্থিত বশিষ্ঠ মন্দিৰৰ এয়া হ'ল এক সুন্দৰ দৃশ্য আপোনালোকক দেখুৱাইছোঁ মই লীলাকান্ত কোঁৱৰ AZ আছাম ব্লগ যদি ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব এইদৰে মই আনিম আপোনালোকলৈ ধুনীয়া ধুনীয়া দেখা নেদেখা জেগা জনা নজনা কথা খুব সুন্দৰ লাগিছে এয়া দেখিছে পানী কি নিজনি তললৈ দেখিবলৈ পোৱা গৈছে আৰু ময়ো গৈ খুব আনন্দ পালোঁ তাতে এইদৰে উপস্থিত হৈ আজিৰ দিনটোত এইদৰে বাবাকো অলপমান তাতে গৈ সেৱা সৎকাৰ কৰিলোঁ ভাল লাগিল এয়া চাওক কি সুন্দৰকৈ তেওঁ যেন বহি লৈ সেই প্ৰকৃতিৰ আনন্দ উপভোগ কৰি খাদ্য গ্ৰহণ কৰি আছে নহয় জানো আৰু বলকচোন অকণমান ভক্তপ্ৰাণৰ মনৰ কথা জানিব ইচ্ছা কৰোঁ তোমালোকে ক'ৰ পৰা আহিছা জোৰদৰ পৰা ইমান দূৰৰ পৰা সেইফালে শুক্লেশ্বৰ আছিলে ওচৰত জোৰদৰ তুমি ক'ৰ পৰা আহিছা একে জোৰত তিনিআলি ঠিকে আছে মনত কি আশা লৈ আহিছা ভগৱানক কি খুজিবা হয়তো হা হা পিছ আৰু অঁ ঠিক আছে আৰু সুন্দৰ দৰা এজন নিবিচাৰে সুন্দৰ সংগী এজন লাগে জীৱনত হয়নে সেইটোও খুজিবা চাগে বাবাক ঠিকে আছে তুমি খুজিবানে নকয় আৰু লাজত জানো দিয়া সকলো মানে ছোৱালীয়ে সেইটো সপোন থাকে ন এওঁলোকে ক'বলৈ লাজ কৰিছে সেইটো সত্য সেইটো অপ্ৰিয় সত্য হয় চবেও বিচাৰে সুন্দৰ সংগী এজন লাগে জীৱনত ভাল হ'ব লাগে হয় নাই ভাল হ'ব লাগে বুজি পাব লাগে জীৱনটো যাতে লগ দিব লাগে মনৰ কথা অলপ জনাব বিচাৰিছোঁ তাৰপিছতে দেখুৱাইছোঁ আৰু আজিৰ দিনটো কেনেকৈ পাৰ কৰিছে মানুহবোৰ হয়নে তেতিয়াহ'লে দেখিলে গম পালে তেওঁলোকৰ মনৰ কথা নকলেও মুখত বা চকুত জিলিকি আহিছে খুব ভাল লাগিল সঁচাকৈ আজিৰ দিনটোত সকলো প্ৰতিগৰাকী ছোৱালীয়ে মানে প্ৰতিগৰাকী গাভৰুৱে মনত এইটো আশা লৈয়ে যায় যে তেওঁ জীৱনত যাতে ভাল ভদ্ৰ নম্ৰ আৰু জ্ঞানী এজন ব্যক্তি তেওঁৰ জীৱনত পায় তাকে তেওঁলোকে হয়তো নহয় 100% নহয় বাবাৰ ওচৰত তেওঁলোকে প্ৰাৰ্থনা কৰে আৰু এইদৰে অলপমান মই বাবাৰ বাবে সেৱা কৰিবলৈ মোৰ ফালৰ পৰা অকণমান কিবা এটা ল'লোঁ লৈ তাৰপিছত গৈ অলপ সেৱা সৎকাৰ কৰি এয়া দেখিছে ফুট এটা লৈ ওলাই আহিছোঁ বৰ ভাল লাগিল মনটো দেখুৱালোঁ আপোনালোকক কিদৰে ভক্তপ্ৰাণ লোকসকলে আহি ইয়াতে ভিৰ লগাইছে তাৰে পিছত গুচি আহি মানুহজনীক আৰু ল'ৰা ছোৱালীক লৈ গুচি গ'লোঁ সমীপৰে আমাৰ স্থানীয় মন্দিৰ গুৱাহাটী কাহিলীপাৰা কৈলাশপুৰৰ মন্দিৰলৈ আৰু তাতে গৈ এইদৰে অকণমান সেৱা সৎকাৰ কৰি আহি খিচিৰি গ্ৰহণ কৰিছোঁ আৰু এয়া মোৰ ল'ৰা তেতিয়াহ'লে আজিলৈ আহিছোঁ সকলোকে বাই বাই